হাই বন্ধুসকল, মই আকৌ এটা নতুন ভিডিঅ'ত লৈ স্বাগতম জনাইছোঁ মই সকলোকে। আমাৰ ড্ৰাইভাৰ সমাজক, এয়া আমাৰ দেৱদা আৰু এইজনো ড্ৰাইভাৰ। মানে ঘটনাটো কেনেকুৱা হ'ল, এটা ঘটনা পালোঁ এইমাত্ৰ, এটা বাতৰি পালোঁ মই। আমাৰ এই নগাঁও ফ্লাইঅভাৰৰ ওপৰত ট্ৰাকবিলাকে ৰাতি ৰেষ্ট লয়। সেই ৰেষ্ট লোৱা সময়তে মানে স্পেয়াৰ টায়াৰ লৈ যায়, মোবাইল লৈ যায়, শুই থাকোঁতে ক্লাছ। আমাক এই ড্ৰাইভাৰবিলাকক ইমান দুৰ্বৃত্তই কিয় ইমান হেৰি কৰি থাকে, আক্ৰমণ কৰি থাকে? এই ভিডিঅ'টো আপোনালোকে ড্ৰাইভাৰবিলাকে ভাইৰেল কৰিছোঁ। এই দুৰ্বৃত্তবিলাকৰ কি কাম কৰি খাব নোৱাৰে নেকি সিহঁতে? ড্ৰাইভাৰবিলাকৰ পৰা ডকাইত চুৰ কৰি কিনে যে সিহঁতে খাই বৈ থাকে, এইবিলাকৰ জ্ঞান লগা নাই নেকি? তেওঁলোকক কৈছোঁ, ডকাইত কৰা চুৰ কৰাৰ সামনত চুৰ নকৰা কিয়? শুই থকা অৱস্থাত কিয় চুৰ কৰা? তিৰপল ফালি মাল লৈ যাব, মানে বিভিন্ন ধৰণৰ সমস্যা। ইফালে আৰু কোম্পানীবিলাখনত শিখৰ খোৱা, ৰজনী খোৱা, ছিকিউৰিটি গেটবিলাক 10 টকা দে, 20 টকা দে। তাৰপিছত পুলিচবিলাকেও ছিগনেল কৰিব, কি আনিছ, কি আনিছ, কি আনিছ, কি মাল আছে? এনেকৈ ক'ব, কাগজ চাহ কাগজ দেখা, অমুক দেখা, চব ঠিকেই আছে, এনেই অলপমান মতলব জোৰে, চাহ খাব 100 টকা এটা দি যা, কিবা এটা দি যা। মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈ আছে। এই বিষয়টো কি আমাৰ মানে আলোচনা হ'ব নালাগে নেকি? মই এইটো কাৰণেই অনুৰোধ কৰিছোঁ, এই বিষয়টোৰ ওপৰত আমাৰ মানে মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, মানে সৰ্বভাৰতীয় ড্ৰাইভাৰ সন্থালৈও মই এই বস্তুটো মানে এটা বিষয় হিচাপে মই প্ৰেৰণ কৰিলোঁ এই ভিডিঅ'টোৰ দ্বাৰাই। এইকাৰণে আপোনালোকে এটা মানে সুন্দৰ পদক্ষেপ হাতত লওক আৰু আমাৰ অসমৰ বাবে মুখ্যমন্ত্ৰী মামাই ইয়াৰ ওপৰত সুন্দৰ পদক্ষেপ এটা লওক। মানে আমাৰ মানে ট্ৰাক সন্থা বা ট্ৰাক চলোৱা ড্ৰাইভাৰবিলাকৰ হাৰাশাস্তি অজস্ৰ। জংঘলৰ মাজত হাৰাশাস্তি, পাহাৰৰ মাজত হাৰাশাস্তি, ক'ৰবাত ৰাস্তা ভাঙি আছে, ৰাতি মাল চুৰ হৈছে, মানে কোনো জীৱনৰ ভৰসাই নাই। মানে চাৰিওফালে সমস্যা, কোনোবাই ভাড়া বাকী ৰাখিছে, কোনোবাই ভাড়া দিয়া নাই, মানে বিভিন্ন ধৰণৰ সমস্যা। ইমান দুৰ্বৃত্তবিলাকে আমাৰ ড্ৰাইভাৰবিলাকক কিয় শোষণ কৰি আছে? কি কাৰণ? অলপ কিবা কৈ দিব নেকি দেৱতাক? দেৱতা অলপ ইয়াৰ বিষয়ে কৈ দিয়ক। এতিয়া এইবিলাক তাৰমানে ভালকৈ হেৰি কৰিব লাগে আৰু নিৰাপত্তা নাই, তাৰ বিষয়ে চিন্তা কৰিব লাগে।